যিসকল পৰিয়াল আচলতে অনাহাৰে থাকে, দুখত থাকে, তেওঁলোকৰ মই ভিডিঅ' বাৰ্তা কৰি ৰাইজক দেখুৱাই দিম। কি কম, ভাষা নাই তাৰমানে। এই ছোৱালীটোক ভাল কৰিবলৈ আপোনালোকৰ কান্দিছো। ময়ো এগৰাকী মাতৃৰ পৰা জন্মগ্ৰহণ কৰিছো। মোৰো এনেকুৱা মাতৃ আছে, মোকো লালন পালন কৰিছে। কিন্তু আজি চাওক, এই ছোৱালীটিৰ জন্য সকলোৱে কান্দি আছে। গতিকে বিশ্বৰ প্ৰতিগৰাকী মানৱ জাতিক মই অনুৰোধ কৰিছো, এই ছোৱালীটো ভাল কৰাৰ কাৰণে ব্লাড কেঞ্চাৰ হৈছে। এই ব্লাড কেঞ্চাৰৰ পৰা ভাল কৰিবলৈ হলে অকণমান টকাৰ প্ৰয়োজন আছে। মাত্ৰ 5 লাখ টকা হলে ভাল হ'ব। গতিকে আমি যিসকল মানুহে মোৰ ভিডিঅ'টো চাই আছে, প্ৰতিগৰাকী মানুহৰ ওচৰত মই হাত জোৰ কৰি অনুৰোধ কৰিছো, আপোনালোকে যিমান পাৰে সহায় কৰক। নাইবা কোনো যদি যুৱক বন্ধুৱে ভিডিঅ'টো চাই আছে, আপুনি এটা শ্বেয়াৰ কৰি দিয়ক। শ্বেয়াৰটো এইকাৰণেই কৰক, আপোনাৰ এটা শ্বেয়াৰত এইগৰাকী ছোৱালীৰ জীৱন ঘূৰি আহিব। গতিকে যিমান পাৰে শ্বেয়াৰ কৰক, পাৰিলে যিমান পাৰে সহায় কৰক। ভিডিঅ'টো আপোনালোকে টান নিদিব, ভিডিঅ'টো আপোনালোকে চাই থাকক। মাত্ৰ 5 লাখ টকা হলে এই ছোৱালীগৰাকী ভাল পাব। যিসকল আচলতে দুখীয়া দৰিদ্ৰ মানুহ, তেওঁলোকৰহে মই ভিডিঅ' কৰোঁ। কিন্তু এনেকুৱা দৰিদ্ৰ পৰিয়ালৰ কাষত মই সদায় থাকিম, দুখীয়াৰ হৈ কাম কৰিম। গতিকে যদি এই সমষ্টিৰ বিধায়কগৰাকী মোক এই প্ৰতিবেদনটো চাইছে, মই বিধায়কগৰাকীক মই টানি অনুৰোধ জনাইছো, আপুনি আহি অলপ সহায় কৰক।